নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মোৰ কথা এটা মনত পৰিছে আৰু ভাবিলোঁ সেই কথাখিনি আপোনালোকৰ লগতে আলোচনা কৰোঁ। আৰু কথাটো সকলোৱে জানে আৰু একেবাৰে দুখদায়ক কথাখিনি পাতিবলৈ মন গৈছেও আৰু নাই যোৱাও। তথাপিতো মই আপোনালোকৰ লগত অকণমান এই কথাখিনি আলোচনা কৰোঁ বুলি ভাবিলোঁ। এতিয়া অলপ দিনতে আপোনালোক সকলোৱে নিউজত শুনিছে যে আহমেদাবাদৰ প্লেন ক্ৰাছৰ কাহিনীটো বা ঘটনাটো, নহয়নে? আৰু সেই ঘটনাই আমাক বহুত কথাই শিকাই থৈ গৈছে। আমাৰ কেতিয়াও পাহৰিব নোৱাৰা এটা ঘটনা সেইটো, নহয়নে বাৰু? চাওকচোন কেনেদৰে সকলো ইমান সুখী হৈ প্লেনত যাত্ৰা কৰিছিল আৰু অকণমান 2 ছেকেণ্ডমান ওপৰলৈ উঠাৰ পিছতে প্লেনখন তললৈ আহি একেবাৰে পুৰি শেষ হৈ গ'ল। সকলোৱে দেখিছে আৰু শেষটো হ'লেই লগতে সেই ল'ৰাৰ হোষ্টেলখনত, ডক্টৰ পঢ়ি থকা ল'ৰাৰ হোষ্টেলখনত পৰি হোষ্টেলৰ ল'ৰাখিনিও একেবাৰে শেষ হৈ গ'ল। কেনেকুৱা এটা কাহিনী, কেনেকুৱা এটা ঘটনা, নহয়নে বাৰু? মানুহ তেনেকৈ মৰিব বুলি ভবা যায়নে? প্লেনত যিসকল আছিল তেওঁলোকৰতো বাৰু সেই অৱস্থা হ'লেই। যিসকল ল'ৰা হোষ্টেলত বহি ভাত খাই আছিল তেওঁলোকে কিতাপ ছেফ, ঘৰৰ ভিতৰত মানুহ ছেফ হৈ থাকে বুলি কয়, নহয়নে বাৰু? বা হোষ্টেল এখনৰ ভিতৰত তেওঁলোক ছেফ অৱস্থাত আছিল আৰু প্লেনখন আহি তাতে পৰি সেই ল'ৰাখিনিৰো একদম কি ক'ম আৰু, ক'বলৈ বেয়া লাগিছে, শেষ হৈ গ'ল গোটেইখিনিৰে অৱস্থা, কোনো বাচি নাথাকিল। এনেকুৱা ঘটনাবোৰ যেতিয়া হয় একদম ভাষাই বুজি নাপাওঁ, কথা কি ক'ম কি নকওঁ। ঘটনাটোৰ 2-3 দিনলৈকে মনটো বেয়াই লাগি থাকিল যে কিহৰ পৰা কেনেদৰে কি হ'ল। সেই ল'ৰাখিনিৰ মাকত কিমান আশাৰে ল'ৰাবিলাকে পঢ়িছিল বা মাক দেউতাকেও কিমান কষ্ট কৰি ল'ৰা পঢ়ুৱাইছিল যে এদিন ডক্টৰ হ'ব বুলি, নহয়নে বাৰু? আৰু প্লেনত যে গৈছিল সেইখিনি এজন ডক্টৰ প্ৰতিম নামৰ, তেখেতে ৱাইফ আৰু ল'ৰা ছোৱালীক লৈ যাবলৈ আহিছিল, ইংলেণ্ডতে ছেটেল হ'ব। তেওঁৰ ৱাইফেও ডাক্তৰ কৰে, ডাক্তৰ চাকৰি ৰিজাইন দিছিল, সকলো গৈ ইংলেণ্ডতে তেওঁলোক ছেটেল হ'ব বুলি। কিমান যে কাহিনী। এগৰাকী বিয়া হোৱা 4 মাহমান হৈছে, তেওঁ নিজৰ হাজবেণ্ডক লগ কৰিবলৈ গৈছিল। এগৰাকী মাকে জীয়েকক লগ কৰিবলৈ গৈছিল। এজন মানুহে ৰিক্সা চলাই নিজৰ ছোৱালীজনীক উচ্চ শিক্ষা দিবৰ কাৰণে ইংলেণ্ডলৈ পঠিয়াইছিল ইংলেণ্ডলৈ। সেই প্লেনখনতে এই সকলো মানুহখিনি আছিল। আকৌ কোনোবাই ঈদ খাবলৈ আহিছিল, ঈদ খাই তেওঁলোক সুখী হৈ পেলানি আকৌ নিজৰ ইংলেণ্ডলৈ উৰা মাৰিছিল প্লেনত। চাওকচোন বাৰু কিমান মানুহ সুখত আনন্দত তেওঁলোকে সকলোকে লগ কৰি আৰু নিজৰ ঠাইলৈ যাবলৈ বুলি উৰা মাৰিছিল। কিছুমানে পঢ়িবলৈ গৈছিল, উচ্চ শিক্ষা লৈ যে এজন ডাঙৰ মানুহ হ'ম বুলি, আকৌ ভাৰতলৈ ঘূৰি আহিম বুলি কিমান মনত ডাঙৰ আশা লৈ পঢ়িবলৈ গৈছিল। আৰু এগৰাকী মাক, এগৰাকী পত্নীয়ে হাজবেণ্ডক স্বামীক লগ কৰিবলৈ গৈছিল। এই কিবা লাগি যায় শুনিলে কাহিনীবোৰ, নহয়নে বাৰু? আৰু মিনিটতে সকলো শেষ। আৰু মই ভাবোঁ মানুহৰ জীৱনটো কেনেকুৱা বাৰু ভাবকচোন, আজি আছে কাইলৈ নাই। মই ভাবোঁ যে মানুহৰ জীৱনটো একোৱেই নাই আৰু আমি মিছাতে যে কিছুমান মনত ক্ষোভ ৰাখোঁ, কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখোঁ, একেবাৰে ৰাখিব নালাগে, নহয়নে? আপুনি ভাবকচোন সেই মানুহখিনি যে গ'ল, তেওঁলোকৰ মনত যদি কেতিয়াবা কিবা এটা কথা কাৰোবাক ক'বলগীয়াও থাকিয়ে গ'ল আৰু, নহয়নে বাৰু? কেতিয়াবা যদি কাৰোবাক ভাবিছিলেও যে মোৰ এইটো ভুল হৈ গ'ল, মই নেক্সট বাৰ আহিলে ক্ষমা বিচাৰিম, বা ইয়াৰতো কোনোবাই যদি ভাবিছিল যে তেওঁলোক গ'ল যে মোৰ এইটো কথা ক'বলৈ থাকি গ'ল বা এইটো মোৰ ভুল হ'ল, মই তেওঁলোকক আকৌ এবাৰ আহিব তেতিয়া মই ক্ষমা বিচাৰিম, এই কথাখিনি মাজতে থাকি গ'ল। না তেওঁলোক আহিব, না তেওঁলোকে ক্ষমা বিচাৰিব পাৰিব বা তেওঁলোকে তেওঁলোকক মনৰ কথাখিনি ক'ব পাৰিব। আত্মীয় স্বজনৰ মনত কিমান দুখ থাকি গ'ল, নহয়নে বাৰু?
এনেকুৱাও হ'ব পাৰে, হয়তো নহ'বও পাৰে। মোৰ মনৰ কথা দেই, মোৰ মনৰ কথাখিনিহে কৈছোঁ। মানুহ কেতিয়া কাৰ কেতিয়া কি হয় ঠিকনা নাই। সেইকাৰণে আমি যেতিয়া জীয়াই আছোঁ, এতিয়া আমি মানুহৰ লগত আছোঁ, আমাৰ ফেমিলিত আছোঁ, ওচৰ চুবুৰীয়াৰ লগত আছোঁ, আমি মানুহৰ প্ৰতি বেয়া ভাৱ ৰখাটো একেবাৰে মানে বেয়া কথা দেই। কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। কাৰোবাৰ প্ৰতি অকণমান সৰু সৰু কথাত অভিমান কৰি মাতবোল নোহোৱাকৈ থকাটো কেতিয়াবা তেনেকেই থাকি যাব জীৱনটো, সেই অভিমানতেই থাকি যাব। অভিমান বহুত ডাঙৰ বস্তু। সেইকাৰণে মানুহৰ জীৱনত অভিমান, ঠেও থমক, জ্বলন, ঈৰ্ষা, অহংকাৰ এইবোৰ একেবাৰে কৰিব নালাগে। কিমান এই প্লেন ক্ৰাছৰ কাহিনীটোৱে আমাৰ মানে জীৱনটো যে কেনেকুৱা, জীৱনটো যে একোৱেই নাই, আমি এইবোৰ যে অকণমান কথাত অভিমান কৰোঁ, অকণমান কথাত খং কৰোঁ, কাৰোবাৰ প্ৰতি অহংকাৰ, জালিচ, ঈৰ্ষা, কাৰোবাৰ ভাল হোৱাটো দেখিব নোৱাৰোঁ, কাৰোবাৰ ভাল হ'লে আমি এই চব লগোৱা যুঁজোৱা মানে অনেকটা যে সমাজখনত চলি থাকে, সেইবোৰ কৰি জানো কি লাভ হ'ব বাৰু কওকচোন? আমি জানো শান্তি পাম? আৰু এই ঘটনাটোৱে আমাক এইখিনি কথাই শিকাই থৈ গৈছে যে আমি আমাৰ জীৱনটোক আমি বহুত সুখেৰে আনন্দৰে কটাব লাগে, কাৰণ কেতিয়া কাৰ কি হয় কোনেও নাজানে। নিজৰ নহ'লেও আমাৰ পৰিয়ালটোৰে যদি কাৰোবাৰ এজনৰ কিবা হৈ যায়, নিজৰ ঘৰখনতে যদি কাৰোবাৰ কিবা হৈ যায়, কিমান দুখজনক কথা। আৰু তেওঁৰ ওপৰত যদি আমাৰ খং অভিমান থাকে, আমি পিছত সেই খং অভিমানখিনি তেওঁৰ আগত মানি ল'বলৈ, তেওঁক ক্ষমা বিচাৰিবলৈ নাথাকিব। সেইকাৰণে আমি জীয়াই থাকোঁতেই আমি ইজনৰ সিজনৰ প্ৰতি অকণমান সৰুটি হৈ, অকণমান যদি মানুহৰ আগত সৰুটি হৈ দিওঁ, কিবা আমাৰ ক্ষয় হ'ব জানো? আমি কি বেয়া হৈ যাম নেকি? আমাৰ মান সন্মান কি নাইকিয়া হৈ যাব নেকি কওকচোন? একো নহয়। আমি যদি কাৰোবাৰ প্ৰতি সৰু হৈ তেওঁক মাফ খোজা, ক্ষমা খোজা, অভিমানখিনি তেওঁৰ আগত কৈ দিয়া, একো মানুহৰ আগত সৰু হৈ যোৱা কথা নহয়। বৰঞ্চ ই এক বহুত ডাঙৰ কাম, বহুত ভাল কাম কৰাহে হ'ব। যদি আমাৰ কাৰোবাৰ প্ৰতি খং থাকে, তেতিয়াও কৈ দিব লাগে যে এনেকুৱা এটা কথাত মোৰ খং উঠিছে। বুজাবুজি, জীৱনটো বুজাবুজিৰ মাজেৰে চলে, নতুবা বহুত প্ৰস্তাৱ লগাত পৰে। আজিকালি এই হাজবেণ্ড ৱাইফৰ মাজত অভিমান বা খং ৰাগেৰে কিমান দেখিছেনে বিয়াবোৰ নচলাই হৈছে। একদম ডাইভৰ্চ হৈ যায় 2 দিন 4 দিন মানে 2 মাহ 4 মাহৰ পিছতে, নহয়নে বাৰু? সংসাৰ একদম খতম হৈ যায় এই সৰু সৰু অভিমানবিলাকৰ পৰাই। আজিকালি দেখিছেনে বাৰু বিয়াবোৰ কেনেকৈ ভাগি ভাগি যায়, এইবোৰ সৰু সৰু কথাত মান অভিমান বুজাবুজিত যদি যায়, বুজাবুজি যদি কৰে, বহুত ডাঙৰ সমস্যাৰ সমাধান হয়। কিন্তু তাকেই নকৰি কি হয়, মানে খং অভিমান এইবিলাকতে লাগি থাকি মানে বহুত সমস্যা হৈ পৰে। নানান কাৰণত, নানান সম্বন্ধত, অকল পতি পত্নীৰ মাজতেই নহয়, সকলোৰে সম্বন্ধত মই দেখোঁ এই যে বুজাবুজিটো নাই, আৰু খং অভিমান, মই কিয় আগে মাতিম, মোক মাতিব নোৱাৰে নেকি, মই ডাঙৰ বা মই সৰু হ'ল বুলি মই আগে মাতিম নেকি, মই ডাঙৰ হ'লোঁ বুলি মই আগে মাতিম নেকি, বা এনেকুৱা কিছুমান কথাই মানুহৰ সম্বন্ধত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। আৰু এই প্লেন ক্ৰাছৰ কাহিনীটোৱে আমাক এই যে আমি নিজেই সমস্যাবোৰ বান্ধি লওঁ, নিজেই সমস্যাবোৰ বনাই লওঁ, সৰুটি নহওঁ আমি মানুহৰ আগত, নিজকে সৰু বা যুগ যাব লাগে, সৰুটি হ'ব লাগে, এই কথাটো মানে লাজ লগা কথা হৈ পৰিছে আজিকালি। সৰুটি হ'লে বা আগে কেতিয়াবা ক্ষমা বিচাৰিলে বা আগে অভিমান কৰিছোঁ, মোৰ ভুল হৈ গ'ল, এনেকৈ ক'লে জানোচা সৰু হ'ব। এইবোৰ কথাই যে সমস্যাবোৰ দেখা দিছে, এই প্লেন ক্ৰাছৰ কাহিনীটোৱে আমাক সকিয়নি দিছে যে জীৱনটো একদম দুদিনীয়া, কেতিয়া কি হয় কোনেও নাজানে। ঘৰৰ ভিতৰত আমি ছেফ আছোঁ বুলি ভাবিলেও তেতিয়াও কি হয় কোনেও নাজানে। সেইকাৰণে আমি সকলোৱে এইবোৰ খং মান অভিমান এইবোৰ আঁতৰাই আমি বুজাবুজি মিলা প্ৰীতিৰে আনন্দৰে থাকিব লাগে। আৰু আজি মোৰ পটককৈ কাহিনীটো মনত পৰিল, বহুত দুখ লাগিল। মই ভাবি আছিলোঁ কথাবোৰ এনেধৰণেই, আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবচোন কমেণ্টছত। আৰু আপোনালোকে কি ভাবে যে আহমেদাবাদৰ প্লেন ক্ৰাছৰ কাহিনীটোৰ পৰা আমি কি শিকিলোঁ বাৰু? আপোনালোকে মোক কমেণ্টছত জনাবচোন। আৰু মই যে কথাখিনি ক'লোঁ, আপোনালোকে ৰাইট বুলি ভাবিছেনে? যদি ৰাইট বুলি ভাবিছে মোক কমেণ্টছত জনাব।
জীৱনটো একোৱেই নাই দেই, সঁচাকৈ কৈছোঁ জীৱনটো একোৱেই নাই। এয়াই হৈছে আৰু এতিয়া কলিযুগ চলি আছে নহয়নে বাৰু? কলিযুগত আমাক একদম বেয়া প্ৰভাৱে টানি নিব, একদম বেয়াটোলেহে মানুহ ঢাল খাব। সেইকাৰণে আমি অকণমান আধ্যাত্মিকতাত থাকি নিজকে য়োগাৰ দ্বাৰা আধ্যাত্মিকৰ দ্বাৰা আমি নিজকে সংযত কৰি আমি ভালত থাকিব লাগিব, তেতিয়াহে আমাৰ জীৱনটো ভাল হ'ব। মই এইটোকে মেছেজ দিব বিচাৰিছোঁ। আৰু মই প্লেন ক্ৰাছৰ ঘটনাটোৰ পৰা এইটোৱে বুজিছোঁ যে এই কলিযুগত কালে আমাক টানিয়ে থাকে, এনি টাইম টানি থাকে। ইয়াত ভাল হৈ থাকিবলৈ বহুত টান, বাচি থাকিবলৈ বহুত টান। সেইকাৰণে আমি অকণমান আধ্যাত্মিকতাত, অকণমান য়োগত থাকি, ভগৱানৰ সান্নিধ্যত থাকি বা সৎকৰ্মৰ দ্বাৰা আমি পজিটিভিটিত থাকি আমি নিজকে বচাই থাকিব লাগিব। আৰু একদম বুজাবুজি থাকিব লাগিব সকলোৰে লগত। আমাতকৈ ডাঙৰ হওক, আমাতকৈ সৰু হওক, সৰু বুলি ভাবিলেও নহ'ব, ডাঙৰ বুলি ভাবিলেও নহ'ব। আমি নিজে যেতিয়া বুজিলে এখোজ আগবাঢ়ি যাম, আমাৰ সন্মুখত থকাজনেও এখোজ আগবঢ়াই দিব। তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় বুলি মই ভাবিলোঁ। আৰু এইখিনি কথাকে মই আপোনালোকৰ আগত ক'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিব তেতিয়া। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইদৰে মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আপোনালোকৰ ওপৰত আশা কৰিলোঁ। ধন্যবাদ।